এয়া বিজেপিৰ আশীৰ্বাদ নে অভিশাপ যাত্ৰা? আসুৰ সভাপতিৰ হুংকাৰ। জন আশীৰ্বাদ যাত্ৰাত ভয় ভাবুকিৰে শিক্ষাৰ্থীক জড়িত কৰোৱাইছে বিজেপিয়ে। ঘটনাৰ তদন্তৰ দাবী আসুৰ সভাপতি উৎপল শৰ্মাৰ। সতিসাধনী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক মুখ্যমন্ত্ৰী আৰু বিজেপি সভাপতিৰ যাত্ৰাত শাৰী পাতি উপস্থিত নাথাকিলে 3 দিনলৈ অনুপস্থিত দেখুৱাৰ ভাবুকি। স্ক্ৰীনশ্বট ভাইৰেল হৈছে, বাতৰি পৰিৱেশন হৈছে। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ। নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ৰাজ্যজুৰি জন আশীৰ্বাদ যাত্ৰা অনুষ্ঠিত কৰিছে। প্ৰতিদিনে এটাৰ পাছত আনটোকৈ সমষ্টিত বিজেপিয়ে চলোৱা এই প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিছে। এক প্ৰকাৰ বিজেপিয়ে এই যাত্ৰাক উৎসৱত পৰিণত কৰিছে। কিন্তু বিজেপিৰ এই জন আশীৰ্বাদ যাত্ৰাক লৈ হঠাৎ সৰব হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা, চমুকৈ আসুৰ সভাপতি উৎপল শৰ্মা। ইয়াৰ কাৰণ হৈছে শিক্ষাৰ্থী। বিজেপি দলৰ এই জন আশীৰ্বাদ যাত্ৰাত ভয় ভাবুকিৰে শিক্ষাৰ্থীক জড়িত কৰোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে আসুৰ সভাপতিগৰাকীয়ে সৰব হৈ পৰিছে। এই সন্দৰ্ভত সামাজিক মাধ্যম যোগে আসুৰ সভাপতি উৎপল শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আসুৰ সভাপতিগৰাকীয়ে কয়, জন আশীৰ্বাদ যাত্ৰা বিজেপি দলৰ দলীয় কাৰ্যসূচী। ৰাজনৈতিক দলৰ কাৰ্যসূচীত অংশ ল'বলৈ কোনো ছাত্ৰ ছাত্ৰীক কোনেও বাধ্য কৰিব নোৱাৰে। সতিসাধনী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক মুখ্যমন্ত্ৰী আৰু বিজেপি সভাপতিৰ যাত্ৰাত শাৰী পাতি উপস্থিত নাথাকিলে 3 দিনলৈ অনুপস্থিত দেখুৱাৰ ভাবুকিৰে দলীয় কাৰ্যসূচীত জড়িত কৰাৰ অভিযোগ উত্থাপন হৈছে। স্ক্ৰীনশ্বট ভাইৰেল হৈছে, বাতৰি পৰিৱেশন হৈছে। এই ঘটনাৰ তদন্তৰ দাবী জনাইছো। শিক্ষকৰ মুখা পিন্ধি ছাত্ৰ ছাত্ৰীৰ ওপৰত মানসিক অতিশয্য চলাই বিজেপিৰ গোট বুকত সোমাব খোজা এনে বিৰাল তপস্বীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁ লগতে কয়, শিক্ষানুষ্ঠানৰ প্ৰশাসনীয় দায়িত্বত থকা আৰু শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত থকা লোকসকল কোনো ৰাজনৈতিক আদৰ্শৰে চালিত হোৱাটো কোনেও নিবিচাৰে। এয়া এক প্ৰকাৰৰ শৈক্ষিক অন্যায়। কিন্তু এইখন চৰকাৰৰ দিনত এছামে ক্ষমতাৰ পদলেহন কৰাৰ স্বাৰ্থত শিক্ষানুষ্ঠানক ৰাজনৈতিক পৰীক্ষাগাৰলৈ পৰ্যবেক্ষিত কৰিব বিচাৰিছে। ছাত্ৰ ছাত্ৰীক গিনিপিগ সজাইছে। চৰকাৰখনেও সম্পূৰ্ণ পৃষ্ঠপোষকতা আগবঢ়াইছে। তাৰে এক অন্যতম কলুষিত উদাহৰণ ঐতিহাসিক প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষজন। তেওঁ কয়, জানুৱাৰী মাহতে বিজেপিত যোগদান কৰি মাৰ্চ মাহলৈকে অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত ৰাইজৰ গণতান্ত্ৰিক প্ৰতিবাদত অংশ লোৱা বাবে ভৱানীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকী এইখন চৰকাৰে নিলম্বন কৰিছে। কিন্তু বাজপেয়ী ভৱনত টুপি আৰু গলবস্ত্ৰ পিন্ধি অহাৰ পাছতো ৰাজনৈতিক দলৰ কাৰ্যকৰ্তা এজন নিৰ্বিঘ্নে বহি থাকিব পাৰে অধ্যক্ষৰ আসনত। চৰকাৰ চকু মুদা খুলি। ধিক্কাৰ দিছো, অধ্যক্ষগৰাকীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালো। তেওঁ কয়, আচলতে শেষৰকণ নৈতিকতা আৰু লজ্জাবোধো যদি বাকী আছেগৈ, তেন্তে অধ্যক্ষৰ পদ তেওঁ নিজেই ত্যাগ কৰা উচিত। সুমতি কামনা কৰিলো। লগতে ৰাজনৈতিক দলৰ কাৰ্যসূচীত ভাগ ল'বলৈ ফটোৱা জাৰি নকৰিবলৈ সংশ্লিষ্ট সকলোকে পুনৰ দাবী জনালো। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।